আত্মসমৰ্পণ 1000 কোটিলৈ কংগ্ৰেছৰ দুৱাৰত হাজিৰ মমতা শাৰদ পাৱাৰ মমতাৰ ঘৰ ৱাপচি শুৰু প্ৰিয় দৰ্শক কাণ পাতি শুনক দিল্লীৰ 10 নং জনপথৰ ভিতৰৰ গোপন আলোচনা যিগৰাকী নেত্ৰীৰ এটা বক্তব্যই এটা সময়ত দিল্লীৰ মসনদ কপাই তুলিছিল এই মমতা বেনাৰ্জীয়ে আজি নিজেই সৃষ্টি কৰা সাম্ৰাজ্য বচাবলৈ নিজা দলৰ মহাধ্বংস ৰোধ কৰিবলৈ আৰু পকেটত থকা হাজাৰ কোটি টকাৰ বিপুল ফান্ড লৈ সিধাই হাজিৰ হৈছে গৈ সোনিয়া গান্ধীৰ দৰবাৰত এই আত্মসমৰ্পণ নে চূড়ান্ত বাধ্যবাধকতা ধুই মচি নিকা হৈ যাব নেকি মমতা দিদিৰ হৈতে তৃণমূল নে হাজাৰ কোটি টকাৰ এই মহা যৌতুক লৈ 28 বছৰৰ পাছত কংগ্ৰেছলৈ তেওঁৰ ঘৰ ৱাপচি হ'ব মমতা বেনাৰ্জী কি কংগ্ৰেছৰ সমৰ্থনত ৰাজ্য সভালৈ যাব নে বছিৰহাটৰ আগন্তুক উপনিৰ্বাচনত কংগ্ৰেছৰ প্ৰতীক চিহ্নেৰে বিজয়ী হৈ লোকসভাত প্ৰৱেশ কৰিব এইটো এটা ডাঙৰ প্ৰশ্ন শাসক দলৰ চাণক্য নীতি কংগ্ৰেছ মুক্ত ভাৰতৰ সপোন তেন্তে কি মাটিত মিহলি হ'বলৈ গৈ আছে নেকি কংগ্ৰেছক নিশেষ কৰিবলৈ গৈ উল্টাই কংগ্ৰেছৰ লোকসভাত সাংসদৰ সংখ্যা বৃদ্ধি পাই 135 হ'বলৈহে গৈছে নেকি এই ৰুদ্ধশ্বাস খেলখনত শেষ হাঁহি কোনে মাৰিব নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয় ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়েই লুকুৱাই ৰাখে প্ৰিয় দৰ্শক অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে প্ৰিয় দৰ্শক সঁচা কথা ক'বলৈ গ'লে বেদনাদায়ক ৰাজনীতিত এটা অতি চিনাকি প্ৰবাদ আছে তুমি যাৰ বাবে গাঁত খান্দিবা শেষত নিজেই সেই গাঁতত পৰিবা নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে ডিঙিৰ হিৰ ফুলাই শ্লোগান দিয়ে কংগ্ৰেছ মুক্ত ভাৰতৰ আজি 2026 চনত উপনীত হৈ ভাৰতৰ ৰাজনৈতিক মানচিত্ৰখন এবাৰ ভালদৰে চাওক নিমিষতে দেশৰ আঞ্চলিক ৰাজনৈতিক দলবোৰক ভাঙিবলৈ গৈ এই দলবোৰৰ নেতৃত্বৰ ওপৰত ইডি চিবিআই আৰু ৰাজনৈতিক বুলডোজাৰ চলাবলৈ গৈ শাসক দলে নিজৰ অজান্তে কংগ্ৰেছক শক্তিশালী কৰাৰ এক অভাৱনীয় বোনাছহে দিবলৈ গৈছে দেশৰ পূবৰ পৰা পশ্চিমলৈকে উত্তৰৰ পৰা দক্ষিণলৈকে আঞ্চলিক দলবোৰক এনেদৰে হলফিকত পেলোৱা হৈছে যে গত্যন্তৰ হৈ পৰিছে সকলো আঞ্চলিক দল আৰু ঠিক এই অস্তিত্ব সংকটৰ পৰাই আৰম্ভ হৈছে এক অদ্ভুত ৰাজনৈতিক বিৱৰ্তন যিবোৰ দলে এসময়ত কংগ্ৰেছ ভাঙি ওলাই গৈ নিজৰ সাম্ৰাজ্য গঢ়ি তুলিছিল আৰু অৱশেষত এই দলবোৰে নিজৰ অস্তিত্ব বচাবলৈ আকৌ সেই কংগ্ৰেছৰে শৰণ ল'বলৈ বাধ্য হৈছে দিল্লীৰ ৰাজনৈতিক অন্দৰমহলত এতিয়া আটাইতকৈ গৰম খবৰ তৃণমূল কংগ্ৰেছক ভাঙোনৰ হাতৰ পৰা বচাবলৈ মমতা বেনাৰ্জীয়ে 28 বছৰৰ আগতে যি দল এৰি ওলাই গৈ তৃণমূল কংগ্ৰেছ গঠন কৰিছিল এতিয়া সেই তৃণমূল কংগ্ৰেছৰ সম্পূৰ্ণ পৃষ্ঠপোষকতা লৈ পুনৰ কংগ্ৰেছতেই বিলীন হ'বলৈ ওলাইছে মমতা বেনাৰ্জী প্ৰিয় দৰ্শক হয় ঠিকেই হৈছে সুদীৰ্ঘ 10টা বছৰ দিল্লীৰ 10 নং জনপথৰ সৈতে দূৰত্ব বজাই ৰাখি এতিয়া নিজৰ আৰু নিজৰ ৰাজনৈতিক অস্তিত্ব বচাবলৈ মমতা বেনাৰ্জী প্ৰথমে 10 নং জনপথলৈ গৈ সোনিয়া গান্ধীৰ আলিংগনত আবদ্ধ হৈছে এই দৃশ্যটো কংগ্ৰেছে নিজৰ ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে এই বৈঠকৰ 24 ঘণ্টা পাৰ নহওঁতে অভিষেক বেনাৰ্জী 10 নং জনপথৰ ঠিকনাত উপস্থিত হৈ ৰাহুল গান্ধীৰ সৈতে প্ৰায় 2 ঘণ্টা আলোচনা কৰিলে এক বিশ্বস্ত খবৰ অনুসৰি জাতীয় কংগ্ৰেছৰ সৈতে তৃণমূলক একত্ৰিত কৰি দিয়াৰ চূড়ান্ত সিদ্ধান্ত ল'বলৈ ওলাইছে মমতা বেনাৰ্জী শুনা গৈছে সোনিয়া গান্ধীয়ে ইতিমধ্যে মমতাক কংগ্ৰেছৰ নেশ্যনেল ভাইচ প্ৰেছিডেণ্ট পদৰ প্ৰস্তাৱো দিছে দিল কিন্তু প্ৰায় পাক্কা কেৱল মমতাই নহয় এই তালিকাৰ শাৰীত আছে এসময়ত কংগ্ৰেছ এৰি যোৱা মাৰাঠা ষ্ট্ৰংমেন শাৰদ পাৱাৰো লোকসভাৰ তেওঁ 8জন সাংসদক লৈ তেওঁ এতিয়া কংগ্ৰেছৰ শৰণাপন্ন হ'বলৈ ব্লুপ্ৰিণ্ট ৰচিছে প্ৰিয় দৰ্শক তৃণমূলৰ ভিতৰত তীব্ৰ ভাঙোনৰ খবৰ আপুনি প্ৰতিদিনে পায়েই আছে তাৰ পাছতো কাগজ পত্ৰই লোকসভাত এতিয়াও তেওঁলোকৰ সাংসদ 28 জন আৰু ৰাজ্যসভাত 12 জন সাংসদ আছে লোকসভাত তৃণমূলৰ আছিল 29 জন সাংসদ কিন্তু যোৱা বছৰত উত্তৰ 24 পৰগনাৰ বছিৰহাটৰ সাংসদ হাজী নুৰুল ইছলামৰ মৃত্যুৰ ফলত এই আসনখন খালী হৈ আছে প্ৰিয় দৰ্শক মন দি শুনক এই বিলীন হৈ যোৱাৰ কাহিনীত কেৱল সাংসদৰ সংখ্যাৰ খেলেই নাই ইয়াৰ আঁৰত আছে এক বিপুল পৰিমাণৰ আৰ্থিক লেনাদেন আপোনাৰ স্ক্ৰীনত এই খবৰটো লক্ষ্য কৰক এডিআৰৰ শেহতীয়া প্ৰতিবেদনত কি কোৱা হৈছে চাওক তেওঁলোকে কৈছে আঞ্চলিক দলসমূহৰ ভিতৰত আটাইতকৈ ধনী আৰু বিত্তশালী দলৰ তালিকাত চন্দ্ৰবাবু নাইডুৰ টিডিপি আৰু ঠিক কাষতে আছে তৃণমূলৰ নাম এই মুহূৰ্তত তৃণমূলৰ বেংক ডিপজিট আছে 1000 কোটিৰো অধিক
আপুনি পশ্চিমবংগ জুৰি বিয়পি থকা দলীয় স্থাৱৰ সম্পত্তিৰ মূল্য যোগ কৰিলে ই হ'ব আৰু কেইবাশ কোটি টকা। আইনগতভাৱে যদি তৃণমূল কংগ্ৰেছৰ বিলুপ্তি ঘটে তেন্তে এই বিপুল টকাৰ হাজাৰ কোটিৰ ফাণ্ড আৰু কেইবাশ কোটি টকাৰ সম্পত্তি ৰাতিটোৰ ভিতৰতে AICCৰ হাতলৈ গুচি যাব। প্ৰিয় দৰ্শক, এবাৰ ভাবক, যি মোদী চৰকাৰ বিৰোধীসকলৰ ধনৰ উৎস বন্ধ কৰিবলৈ ব্যাকুল, তেওঁলোকৰ নাকৰ আগেদি কংগ্ৰেছৰ ফাণ্ডত একেকোবেই সোমাই যাব হাজাৰ কোটি টকা। আৰু সাংসদৰ সংখ্যাত কংগ্ৰেছৰ শক্তি এটা ডাঙৰ ফিগাৰত উপনীত হ'ব, একে জাপে 100 ক্ৰছ কৰি, যিটো প্ৰধানমন্ত্ৰী মোদীৰ বাবে আগন্তুক দিনত আটাইতকৈ ডাঙৰ মূৰৰ কামোৰণি হ'বলৈ গৈ আছে। প্ৰশ্ন হ'ল যে মমতা বেনাৰ্জীয়ে এসময়ত কংগ্ৰেছক ডাষ্টবিন বুলি কটাক্ষ কৰিছিল। আজি কি ফ্ৰেংকেষ্টাইনত পৰি তেওঁ নিজেই সৃষ্টি কৰা দলটোকেই সেই কংগ্ৰেছত চামিল কৰিবলৈ ওলাইছে। CPM-এ কয় 28 বছৰৰ আগতে মমতাই মিৰ্জাফৰৰ দৰে কংগ্ৰেছৰ পিঠিত চুৰি মাৰি RSSৰ মদদত বিজেপিৰ সহচৰ্য তৃণমূল কংগ্ৰেছ দলটো আৰম্ভ কৰিছে। এতিয়া প্ৰশ্ন হ'ল, যি মমতা বেনাৰ্জী 3বাৰকৈ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছতো যাৰ বক্তব্যত এসময়ত দিল্লীৰ ৰাজনীতি কঁপি উঠিছিল, তেওঁ হঠাৎ কিয় নিজে সৃষ্টি কৰা দলটোক কংগ্ৰেছত বিলীন কৰি দিব বিচাৰিছে। তেলেংগানাতো কংগ্ৰেছৰ পৰা ফাটি গৈ জন্ম লোৱা BRS কংগ্ৰেছৰ হাততেই পৰাজিত হৈছে, কিংবা অন্ধ্ৰপ্ৰদেশত পৰাজিত হৈছে YSR কংগ্ৰেছ। BRS নেতা KCR অথবা YSRৰ নেতা জগনমোহনৰ নিজৰ ৰাজ্যত পৰাজয়ৰ পাছত 10 নং জনপথৰ দুৱাৰত টোপৰ মাৰিবলগীয়া হোৱা নাছিল, কিন্তু মমতা বেনাৰ্জীয়ে কিয়? সেয়াও পৰাজয়ৰ মাত্ৰ এমাহ 6 দিনৰ পাছত। ইয়াৰ সহজ আৰু একমাত্ৰ উত্তৰ হ'ল বাধ্যবাধকতা আৰু অস্তিত্বৰ চূড়ান্ত সংকট। প্ৰিয় দৰ্শক, বাস্তৱ খুব নিৰ্মম। আজি তৃণমূলৰ অৱস্থাটো ঠিক তেনেকুৱাই। বাহিৰৰ পৰা দেখিবলৈ ঠিকেই যেন লাগিছে, কিন্তু ভিতৰি ভিতৰি নিঃশেষ হৈ পৰিছে তৃণমূল। এই মুহূৰ্তত দলটোৰ বেংক একাউণ্টত জমা থকা ধন প্ৰায় 646 কোটি টকাৰ পৰা বৃদ্ধি পাই 1000 কোটি টকা অতিক্ৰম কৰিছে। অৰ্থাৎ মমতা বেনাৰ্জীয়ে যদি শেষ পৰ্যন্ত কংগ্ৰেছত যোগ দিয়ে, তেন্তে তেওঁ কেৱল খালী হাতে নাযায়। সাংসদ বিধায়কসকলৰ সৈতে এক বিশাল পৰিমাণৰ যৌতুক লৈ কংগ্ৰেছৰ ঘৰত ভৰি দিব মমতা বেনাৰ্জী। কিন্তু পকেটত 1000 কোটি টকা থাকিলেও ভৰিৰ তলৰ মাটিকণো নিঃশেষ হৈ গৈছে মমতা বেনাৰ্জী। পশ্চিমবংগ বিধানসভাৰ সাম্প্ৰতিক বাধাৰ পাছতো বিধানসভাত তৃণমূল কংগ্ৰেছৰ 80 জন বিধায়কৰ ভিতৰত ইতিমধ্যে 64 জন বিধায়কেই বিজেপিয়ে ৰচনা কৰা চিত্ৰনাট্য মানি তৃণমূল কংগ্ৰেছৰ পৰা প্ৰধান বিৰোধী হিচাপে মূৰ দাঙি উঠিছে। ঋতব্ৰত বেনাৰ্জীয়ে ANI কেমেৰাৰ সন্মুখত কৈছে যে আপাততঃ তেওঁলোকৰ সংখ্যা 64। প্ৰাৰ্থী গণনা এতিয়াও চলি আছে। যিকোনো মুহূৰ্ততে স্পিকাৰৰ টেবুলত ডিমাণ্ড লেটাৰ দাখিল হ'ব পাৰে। প্ৰিয় দৰ্শক, আপুনি এবাৰ ভাবি চাওক, বংগত যিটো দলৰ একছত্ৰীয় ৰাজত্ব আছিল, আজি তেওঁলোকৰ অস্তিত্ব বিধানসভাত খেৰ পোতাৰ দৰে অৱস্থা। আৰু ইপিনে দিল্লীত, তাত খেলখন আৰু অধিক মাৰাত্মক। লোকসভা আৰু ৰাজ্যসভা, সংসদৰ 2খন সদনতেই তৃণমূলক নিঃশেষ কৰি পেলোৱাৰ ব্লুপ্ৰিণ্ট ইতিমধ্যে তৈয়াৰ কৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্বই। আৰু এই অপাৰেশ্যনৰ দায়িত্ব দিয়া হৈছে দলৰ 2জন চাণক্যক। লোকসভাত তৃণমূলৰ 19ৰ পৰা 20 জন সাংসদক ভাঙি দিয়াৰ দায়িত্ব দিয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱক। তেওঁৰ নিজৰ চৰকাৰী বাংলোটোকেই তৃণমূলৰ বিদ্ৰোহী সাংসদসকলৰ সদৰ দপ্তৰলৈ পৰিণত কৰিছে। আনহাতে ৰাজ্যসভাৰ দায়িত্ব অমিত শ্বাহে তুলি দিছে তেওঁৰ আটাইতকৈ বিশ্বস্ত আৰু চতুৰখ্যাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত। আৰু হিমন্ত বিশ্ব শৰ্মাৰ কামৰ নমুনা পৰহি হাতে হাতে দেখা গ'ল। কেইদিনমান আগলৈকে যি সুস্মিতা দেৱে টিভিৰ পৰ্দাত মমতাৰ হৈ ডিঙিৰ হিৰ ফুলাই ভাষণ দিছিল, পৰহি তেওঁ ৰাজ্যসভা আৰু দলৰ পৰা ইস্তফা দি চিধাই গৈ বহিল হিমন্ত বিশ্ব শৰ্মাৰ ড্ৰয়িং ৰুমত। সুখেন্দু শেখৰ ৰায়ে তেওঁৰ ৰাজ্যসভা আৰু দলৰ সকলো পদৰ পৰা পদত্যাগ কৰি বিজেপিত চামিল হৈছে। এফালে ৰাজ্যৰ ৰাজনীতিত দলৰ নাম গোন্ধ মচি যোৱাৰ উপক্ৰম, আনফালে লোকসভা আৰু ৰাজ্যসভাত দলৰ অফিচ সম্পত্তি সকলো শেষ হোৱাৰ উপক্ৰম। সাংসদ বিধায়কসকলে যদি দল সলনি কৰি দিয়ে, তেন্তে উদ্ধৱ ঠাকৰে বা শাৰদ পাৱাৰৰ দৰে অৱস্থা হ'ব মমতাৰ। দলৰ নাম আৰু নিৰ্বাচনী প্ৰতীক দুয়োটাই হেৰুৱাব লাগিব। অস্তিত্বৰ এই ভয়ংকৰ মৃত্যু ফাণ্ডৰ পৰা বাচিবলৈ মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীৰ এই শেষ চেষ্টা। তেওঁলোকে জানে যে দল আৰু টিকি নাথাকিব, প্ৰতীকো নাথাকিব, আৰু তাতোতকৈও ডাঙৰ ভয় জেললৈ যোৱাৰ আশংকা। যি মুহূৰ্তত 10 নং জনপথত বহি মমতা বেনাৰ্জীয়ে ছোনিয়া গান্ধীৰ সৈতে নিজৰ ৰাজনৈতিক ভৱিষ্যতক লৈ দৰদাম কৰি আছে, ঠিক সেই মুহূৰ্ততেই কলকাতাত অভিষেকৰ ঘৰৰ দুৱাৰত নক কৰিছে CID-য়ে। কিন্তু প্ৰশ্ন হ'ল, কংগ্ৰেছৰ এই গোটেই স্ক্ৰিপ্টটো লিখিছে কোন? সমগ্ৰ কাৰবাৰটোৱেই পৰ্দাৰ আঁৰৰ পৰা ছোনিয়া গান্ধীয়ে অকলে চম্ভালি আছে, নে ছোনিয়া গান্ধী আৰু ৰাহুলে মিলি একেলগে এটা সূক্ষ্ম চাল খেলিছে, যিটো মোদী শ্বাহৰ চাণক্য নীতিয়েও এতিয়ালৈকে ঠিকমতে ধৰিব পৰা নাই।
10 নং জনপথ আৰু কংগ্ৰেছ সদৰ দপ্তৰৰ অন্তৰ্ভাগৰ এক সূত্ৰই জনাইছে যে কংগ্ৰেছ আৰু তৃণমূলৰ অবিশ্বাস্য মাৰ্জাৰৰ সম্পূৰ্ণ ব্লুপ্ৰিণ্ট আৰু ৰোড মেপ ইতিমধ্যে গোপনে চূড়ান্ত হৈ গৈছে। এইটো কোনো সাধাৰণ বুজাবুজি নহয়, এইটো হৈছে এটা কমপ্লিট পেকেজ ডিল। পৰিকল্পনা অনুসৰি দল বিলীন হলেও পশ্চিমবংগ ৰাজ্যৰ সম্পূৰ্ণ ইনচাৰ্জ হৈ থাকিব খুদ মমতা বেনাৰ্জী। ৰাজ্যত কোনে কাৰ টিকটত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া মমতাই নিৰ্ধাৰণ কৰিব। কিন্তু হয়, দল সলনি বা মাৰ্জাৰৰ পাছত কংগ্ৰেছৰ ভিতৰত যিসকল ৰাজ্যিক নেতাৰ সৈতে ইগ' ফাইট হ'ব পাৰে, তেওঁলোকৰ ক্ষোভ প্ৰশমিত কৰাৰ দায়িত্ব হাইকমাণ্ডে নিজৰ কান্ধত লৈছে। এসময়ত যিসকলে কংগ্ৰেছৰ ঘৰ ভাঙি ওলাই গৈছিল, তেওঁলোকৰ এই মৰ্যাদাপূৰ্ণ ঘৰ ফেৰত নিশ্চিত কৰিবলৈ মমতাক সৰ্বভাৰতীয় স্তৰত কংগ্ৰেছৰ দ্বিতীয় নম্বৰ পদ অৰ্থাৎ নেশ্যনেল ভাইচ প্ৰেছিডেণ্টৰ আসন দিয়াটো প্ৰায় নিশ্চিত। প্ৰিয় দৰ্শক, মনত পেলাই চাওক, যোৱা 4 জুনত ইণ্ডিয়া জোঁটৰ সাম্প্ৰতিক বৈঠকত মমতা বেনাৰ্জীক যিদৰে ঠিক মাজত বহুৱাই সৰ্বোচ্চ সন্মান দিয়া হৈছিল, সেয়া কিন্তু কম সৌজন্যতা নাছিল। সেই বডি লেংগুৱেজৰ জৰিয়তে সমগ্ৰ বংগৰ মানুহৰ ওচৰলৈ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰা হৈছিল। আৰু এই সূক্ষ্ম মনস্তাত্ত্বিক চালৰ আঁৰতেই লুকাই আছে সেই চূড়ান্ত ৰাজনৈতিক সত্য, যিটোৱে আগন্তুক দিনত বংগৰ ক্ষমতাৰ সম্পূৰ্ণ সমীকৰণটোৱে সলনি কৰি দিবলৈ গৈছে। এতিয়ালৈকে আমি সকলোৱে ভাবিছিলোঁ বিৰোধী নেতাসকলৰ ওপৰত কেৱল কেন্দ্ৰৰ ইডি, CBI অথবা আয়কৰ বিভাগৰ ভয়হে আছে। কিন্তু পশ্চিমবংগৰ বৰ্তমান পৰিস্থিতিটো অলপ লক্ষ্য কৰি চাওক। এতিয়া কেৱল কেন্দ্ৰীয় সংস্থাই নহয়, ৰাজ্যিক আৰক্ষী আৰু CIDৰ ভয়তো নেতাসকল কম্পমান। সিদিনা খুদ মমতা বেনাৰ্জীৰ ঘৰৰ দুৱাৰতো CID উপস্থিত হৈছিল। অৰ্থাৎ প্ৰত্যক্ষ আক্ৰমণ এতিয়া দুয়োফালৰ পৰাই হৈছে, যাৰ ফলত কোনো নেতাই শান্তিত টোপনি যাব পৰা নাই। কিন্তু এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, যদি বিজেপিয়ে ৰাজনৈতিকভাৱে চূড়ান্ত নিৰ্মম হৈ মমতা বেনাৰ্জী অথবা তেওঁৰ ভতিজাকক শেষ মুহূৰ্তত জেললৈ পঠিয়ায়, তেন্তে তৃণমূল দলটো সম্পূৰ্ণ ধুই মচি শেষ হৈ যাব নেকি? আৰু সেই ভয়তেই মমতা বেনাৰ্জীয়ে শেষ মুহূৰ্তত আহি কংগ্ৰেছৰ শৰণাপন্ন হৈছে নেকি? পৰিস্থিতিটো আচলতে আৰু অধিক গভীৰ। আমাৰ অতি ঘনিষ্ঠ সূত্ৰসমূহে কৈছে যে অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে বহু আগৰে পৰাই একাধিক গোচৰ আছে। সেয়েহে আইনী জটিলতাত তেওঁ জেললৈ যোৱাৰ প্ৰবল আশংকা আছে। কিন্তু মমতা বেনাৰ্জীৰ মূল সংগ্ৰামটো এতিয়া আন ঠাইত। তেওঁৰ প্ৰধান মূৰৰ কামোৰণি হ'ল বিধায়ক দলটোক বচোৱা, দলৰ নিৰ্বাচনী প্ৰতীকটো ধৰি ৰখা, আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে দলৰ সেই বিপুল পৰিমাণৰ ধন আৰু ফাণ্ড সুৰক্ষিত কৰি ৰখা। প্ৰিয় দৰ্শক, ধনৰ অংকটো আপোনাক আগতেই কৈছোঁ, এতিয়া অফিচিয়েল ফিগাৰটো শুনক। তৃণমূলৰ দলীয় একাউণ্টত এই মুহূৰ্তত অফিচিয়েলভাৱে 1050 কোটি টকাৰো অধিক ধন জমা আছে। যদি দলটো ভাঙি টুকুৰা টুকুৰ হৈ যায়, তেন্তে এই বিপুল ধন কাৰ হাতলৈ যাব? দল ত্যাগীসকলে যদি দল দখল কৰি লয়, তেন্তে এই 1000 কোটি ফাণ্ড মমতাৰ হাতৰ পৰা ওলাই যাব। ঠিক সেইকাৰণেই 3 দিন আগতে লোকসভাত তৃণমূলৰ এজন হেভিৱেট সাংসদে যেতিয়া পৃথক গোট বা গোষ্ঠী গঠনৰ হুংকাৰ দিছিল, তেতিয়াও খেলখন সম্পূৰ্ণ শেষ হোৱা নাছিল। কাৰণ দল ভাঙিবলৈ গ'লেও এটা নিৰ্দিষ্ট আইনী নিয়মৰ প্ৰয়োজন হয়। লোকসভাত তৃণমূলৰ মুঠ 29 জন সাংসদৰ ভিতৰত দল ভঙাৰ আইনী অনুমতি পাবলৈ হ'লে অন্ততঃ 2/3 অৰ্থাৎ 19 জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন। বিদ্ৰোহী গোটে কিন্তু এতিয়ালৈকে সেই 19 জন সাংসদৰ যাদুকৰী সংখ্যাটো স্পৰ্শ কৰিব পৰা নাই। ঠিক একেদৰে ৰাজ্যসভাতো দল ভাঙিবলৈ প্ৰয়োজনীয় সংখ্যাৰ অভাৱ থকাৰ বাবেই বিদ্ৰোহী সাংসদসকলে পৃথক গোট গঠন নকৰি পোনপটীয়াকৈ দলৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছে। তাৰ অৰ্থ এইটোৱেই যে মমতা বেনাৰ্জীৰ হাতত এতিয়াও কিছু সময় আছে, কিন্তু এই সময়টো অতি চমু। তেওঁ যিমানেই দেৰি কৰিব, দলৰ ভাঙনো সিমানেই সোনকালে হ'ব, আৰু এই 1000 কোটিৰ সাম্ৰাজ্য তাজপাতৰ ঘৰৰ দৰে নিমিষতে ভাঙি পৰিব। আৰু সেই মহাধ্বংস ৰোধ কৰিবলৈ সময়ৰ বিপৰীতে এক ৰুদ্ধশ্বাস দৌৰত নামিছে তৃণমূল নেত্ৰী মমতা বেনাৰ্জী। প্ৰিয় দৰ্শক, এবাৰ ভাবক, ৰাজনৈতিক বিপৰ্যয় বুলিলে কি বুজায়? কাকলি ঘোষ দস্তিদাৰ অথবা শতাব্দী ৰায়ৰ দৰে হেভিৱেটসকলে যদি দল বল লৈ ওলাই যায় আৰু আইনী সংগ্ৰামত তৃণমূলৰ নাম আৰু নিৰ্বাচনী প্ৰতীক যদি শেষত কাঢ়ি লয়, তেন্তে এই 1050 কোটি টকাৰ বিশাল একাউণ্টৰ ফুটা কৰি এটাও মমতাৰ হাতত থাকিবলৈ নাই, নাথাকিব। অফিচ গুচি যাব, প্ৰতীক গুচি যাব, বিধায়ক সাংসদসকলে লগ এৰা দিব, আৰু শেষত কোটি কোটি টকাৰ এই সাম্ৰাজ্য ৰাতিটোৰ ভিতৰতে নিঃশেষ হৈ পৰিব। সৰ্বোচ্চ হেৰুৱাই মমতা আৰু অভিষেক বেনাৰ্জীয়ে হয়তো আক্ষৰিক অৰ্থতেই ৰাজনৈতিকভাৱে ৰাস্তাত আহি থিয় দিব লাগিব। ঠিক এই চূড়ান্ত বিপৰ্যয়ৰ পৰা নিজৰ পাৰ্টিৰ ফাণ্ড, দপ্তৰ আৰু ৰাজনৈতিক অস্তিত্ব ৰক্ষা কৰিবলৈকে কংগ্ৰেছৰ সৈতে মমতাৰ এই চামিলকৰণৰ প্ৰস্তুতি। কিন্তু এই খেলখনত কেৱল মমতা অকলে নহয়। মাৰাঠা ষ্ট্ৰংমেন নামেৰে এসময়ত পৰিচিত শাৰদ পাৱাৰৰ NCPৰ হাতত এই মুহূৰ্তত লোকসভাৰ 8 জন সাংসদ আছে। আৰু পাৱাৰৰ ওপৰত গুজৰাট লবিৰ প্ৰেছাৰ যে কিমান ভয়ংকৰ সেয়া সকলোৱে দেখিছে। তেওঁৰ পৰিয়ালৰ ওপৰত, আত্মীয় স্বজন আৰু সন্তানসকলৰ ওপৰত চাৰিওফালৰ পৰা প্ৰেছাৰ সৃষ্টি কৰা হৈছে।
তেন্তে শাৰদ পাৱাৰেও নিজৰ অস্তিত্ব বচাবলৈ কংগ্ৰেছলৈ ঘৰ ৱাপচি কৰিবলৈ ওলাইছিল। প্ৰিয় দৰ্শক, কেৱল চাই থাকক। নেশ্যনেল লেভেলত বিৰোধী ৰাজনীতিত এতিয়া এক অভূতপূৰ্ব আৰু ইতিবাচক ওলট-পালট আৰম্ভ হৈছে। ইণ্ডিয়া জোঁটৰ সাম্প্ৰতিক গতিবিধিৰ পাছত কংগ্ৰেছ এতিয়া এক নতুন আৰু শক্তিশালী বিকল্প হিচাপে পুনৰ জন্ম লৈছে। বহুতে কংগ্ৰেছৰ সমালোচনা কৰে, কিন্তু বাস্তৱ সত্যটো হ'ল মোদী চৰকাৰ আৰু গুজৰাট লবিৰ বিৰুদ্ধে দেশৰ যুৱ সমাজত যি তীব্ৰ ক্ষোভ সৃষ্টি হৈছে, সেয়াই কংগ্ৰেছক অক্সিজেন যোগাইছে। এটাৰ পাছত এটা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল নিবনুৱা সমস্যা, হাহাকাৰ অৰ্থনীতি, ইন্ধনৰ আকাশচুম্বী মূল্য আৰু সম্পূৰ্ণ দিশহীন বৈদেশিক নীতিৰ কাৰণে মোদী চৰকাৰৰ জনপ্ৰিয়তাৰ গ্ৰাফ এতিয়া দ্ৰুতগতিত তললৈ নামি আহিছে। আৰু এই মুখ্যম সময়টোকেই বাছি লৈছে কংগ্ৰেছে। তেওঁলোকে নিজৰ দুৱাৰ সকলো আঞ্চলিক দলৰ বাবে মুকলি কৰি দিছে। প্ৰিয় দৰ্শক, এতিয়া অলপ শীতল মস্তিষ্কৰে অংকটো বুজক। লোকসভাত কংগ্ৰেছৰ আসনৰ সংখ্যা য'ত 100ৰ ঘৰতে ঘূৰি ফুৰিছে, তাত যদি মমতাৰ 28জন সাংসদ আৰু শাৰদ পাৱাৰৰ 8জন সাংসদ একলগ হয়, তেন্তে একেকোবেই সংসদত কংগ্ৰেছৰ আসনৰ সংখ্যা 135 পাৰ হৈ যাব। ৰাজনৈতিক বিশ্লেষকসকলে কৈছে, আগন্তুক 2 মাহৰ পৰা 3 মাহৰ ভিতৰত ভাৰতত এনে এক নজিৰবিহীন ৰাজনৈতিক ভূমিকম্প হ'ব, যিয়ে 2026 চনৰ সাম্প্ৰতিক বিধানসভা নিৰ্বাচনৰ ফলাফলসমূহকো অতিক্ৰম কৰিব। তৃণমূলৰ এই 1000 কোটিৰ ফাণ্ড, অফিচ আৰু দলৰ অস্তিত্ব বচাবলৈ আৰু নিজৰ সাংসদ বিধায়কসকলক বিজেপিৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ মমতা বেনাৰ্জীৰ সন্মুখত এতিয়া কংগ্ৰেছৰ সৈতে একত্ৰিত হোৱাৰ বাহিৰে আন কোনো বাস্তৱসন্মত বিকল্প নাই। দিল্লীৰ অন্দৰমহলত স্ক্ৰিপ্ট লিখা সম্পূৰ্ণ, এতিয়া কেৱল চিলমোহৰলৈহে অপেক্ষা। এতিয়া প্ৰকৃত কৌতূহলৰ বিষয়টো হ'ল, মমতাই বছিৰহাটৰ উপনিৰ্বাচনত হাতৰ চিহ্ন লৈ ভোটৰ যুদ্ধত নামিব নে ঘাঁহ ফুল প্ৰতীকেৰে কংগ্ৰেছৰ সমৰ্থন লৈ নামিব। ঘনিষ্ঠ মহলত মমতা বেনাৰ্জীয়ে কৈ দিছে যে তেওঁ 5 দুৱাৰেদি সংসদত নহয়, মানুহৰ ভোটত জিকিয়ে লোকসভালৈ যাব বিচাৰে। তেন্তে কাহিনীৰ সেই সংকটটো ঠিক কি হ'ল? ৰাজনীতিৰ পাখা খেলত শাসক পক্ষৰ ছাল ওলোটাই দি কংগ্ৰেছ সঁচাকৈয়ে এক অপৰাজেয় শক্তি হিচাপে উভতি আহিছে, নে এই মহামাৰ্জাৰৰ আঁৰত লুকাই আছে আন কোনো ষ্ট্ৰেটেজি? আপোনাৰ মতামত কি? আমাক কমেণ্ট কৰি নিশ্চয় জনাব। লগতে চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। যদি আপুনি এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে, তেন্তে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। যদি আপুনি এই ভিডিঅ'টো আমাৰ ইউটিউব চেনেল নিউজ ওৱান নৰ্থ ইষ্টত চাই আছে, তেন্তে নিউজ ওৱান নৰ্থ ইষ্টক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।